বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। সিদ্ধান্ত আৰু সমস্যা। কালিৰে পৰা ঘৰখনত থমথমীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আটাই যন্ত্ৰবত নিজৰ নিজৰ কামবোৰ কৰি গৈছে। বেটিকৰ মাথো জুলি। 4 বছৰীয়া জুলিৰ অকণমান মগজুতে ঢুকি পোৱা নাই কথাবোৰ। কি হৈছে বাৰু? তাইৰ পিৰপিৰিয়ে কণ কণ চকু দুটাৰে এফালৰ পৰা ঘৰৰ সদস্যবোৰৰ লক্ষ্য কৰি যাব ধৰিলে। আইতাকে কটকটকৈ খুন্দনাত তামোল খুন্দি খুন্দি মাজে মাজে আনমনা হৈ যায় আৰু পাছত দীঘলীয়াকৈ হুমুনিয়া এটা কাঢ়ি আকৌ তামোল খুন্দিবলৈ লয়। তাই মানুহৰ হাওভাও বুজিব পৰা হোৱাৰে পৰাই আইতাকক কেৱল তামোলকে খুন্দি থকা দেখিছে। এখন খুন্দি মুখত সুমুৱাই আনখন খুন্দিবলৈ তেওঁৰ ওচৰত থকা বঁটাটোৰ পৰা পাণ তামোল যোগাৰ কৰিবলৈ লয়। আলহী আহিলেতো কথাই নাই। মাকে মুঢ়া চকী কিবা যোগাৰ কৰি দিবলৈ নৌপাওঁতেই আইতাকে হালি পৰা কঁকালেৰে হেকেৰ পেকেৰকৈ খুন্দনা আৰু বঁটাটোৰ ওচৰলৈ গৈ সেইবোৰ চপাই আনি আলহীৰ ওচৰত বহেহি। ঘৰলৈ আলহী আহিলে তামোল খোৱাৰ দায়িত্ব বোধ হয় আইতাকৰ, যেনেদৰে চাহ ভাত দিয়াৰ দায়িত্ব মাকৰ। তাই গৈ আইতাকৰ ওচৰত লাহেকৈ বহিলগৈ। অলপ পৰ চুপচাপ হৈ বহি থকাৰ পাছত তাই লাহেকৈ বঁটাৰ পৰা কটাৰীখন তুলি ল'লে। আনদিনা হোৱা হ'লে আইতাকে তাইক জেজেকাই ধৰিলেহেঁতেন। আজি তেওঁ তাইৰ হাতখনত লাহেকৈ ধৰি নুচুবি অ' আই, কাটিব বুলি কৈ কটাৰীখন এৰুৱাই লৈ গ'ল। তাইৰ মনটো সেমেকি গ'ল। কি হ'ল বাৰু আইতাকৰ? তাই কিছুপৰ তাতে থাকি গহীন গহীন খোজ পেলাই দেউতাকৰ ওচৰত ৰ'লগৈ। কালি তাই দেউতাকৰ যিটোৱে খং দেখিছিল, সদায় ইংৰাজী হিন্দী গানৰ কলি গুণগুণাই সুঁৱৰিয়াই থকা দেউতাকে মাকক কালি যিটো ধমকি দিছিল, মনত পৰাৰ লগে লগে তাই এবাৰ উচপ খাই উঠিল। তাই দুখোজ পিছুৱাই আহি ওলমি থকা দুৱাৰৰ পৰ্দাখনত ধৰি তাই এটা আঙুলি মুখত ভৰাই দেউতাকলৈ চাই ৰ'ল। বাৰাণ্ডাতে কোলাত ৰেডিঅ' এটা লৈ গহীন হৈ চকীত বহি থকা দেউতাকে তাই যোৱাৰ উমান পাই এবাৰ ঘূৰি চালে। অলপ পৰ চাই তেওঁ অকণমান মিচিকিয়ালে। জুলিৰ সাহস বাঢ়ি গ'ল। তাই ওচৰ চাপি গৈ চকীখনৰ হেণ্ডেলডালতে ধৰি ওলমি দিলে। হেণ্ডেলডালৰ তলেৰে হাতখন সুমুৱাই তাই দেউতাকৰ গেঞ্জিটো টানি আনদিনা কৰাৰ দৰে তেওঁ নাভিটোত আঙুলি এটা সুমুৱাই দিলেগৈ। আনদিনা দেউতাকে সুৰসুৰণি পোৱাৰ দৰে গাটো জোকাৰ মাৰি দি পাছত তাইক কোলাত তুলি বহুৱাই লয়। কিন্তু আজি হ'লে একো নহ'ল। অকণমান সময়ৰ পাছত দেউতাকে তাইক চাওঁ আমনি নকৰিবা, ভিতৰলৈ গৈ খেলা গৈ যোৱা বুলি আঁতৰাই দিলে। যদিও দেউতাকে তাইক খঙত একো কোৱা নাছিল, তথাপি তাইৰ ভাল নালাগিল। তাই কলৈ যাওঁ কি কৰোঁ যেন লাগিল। এইবাৰ তাইৰ মাকৰ ওচৰলৈ খোজ আগবঢ়ালে। সন্তৰ্পণে তাইৰ মাক ক'ত আছে লক্ষ্য কৰিলে। ঘৰৰ আনবোৰ মানুহ একোটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট ঠাইত থাকিলেও মাকৰ যেন কোনো নিৰ্দিষ্ট ঠাই নাই। কুঁৱাৰ পাৰৰ পৰা শাকনি বাৰী, গোহালি ঘৰ, শোৱা ঘৰ, পাকঘৰ সকলো ঠাইতে সকলো সময়তে মকব খদম। তাই কুঁৱাৰ পাৰত হোৱা বাচনৰ জনজননি শুনি নিশ্চিত হ'ল যে মাক কুঁৱাৰ পাৰতে আছে। তাই গৈ তাত উপস্থিত হ'লগৈ। এনেই খৰধৰকৈ কাম কৰা অভ্যস্ত মানুহজনী আজি যেন আৰু খৰ হৈছে। খৰখেদাকৈ ইখনৰ পিছত সিখন বাচন ধুই থকা মাকৰ তাইলৈ চাবৰ যেন আহৰিয়েই নাই। এনে হ'লে তাইক তাত দেখিলে মাকে ইমান ৰ'দত কুঁৱাৰ পাৰত থিয় হৈ থকাৰ বাবে মিহিকৈ বকনি এটা জাৰিলেহেঁতেন। বাচনখিনি ধুই শেষ কৰি বাল্টিটোত থকা অৱশিষ্ট পানীখিনি পেলাই মাকে বাচনবোৰ তুলি গংগকৈ ভিতৰলৈ খোজ পেলালে। তাইও পিছে পিছে আহি পাকঘৰ পালেহি। পাকঘৰৰ দুৱাৰদলিতে ৰৈ তাই মাকলৈ চালে। গোলকৈ বগা মুখখন গৰমত গুলপীয়া হৈ উঠিছে। তথাপিও তাইৰ ভাল নালাগিল। আনদিনাৰ দৰে ফৰকাল এই হাঁহিব যেন লগা ভাৱটো মুখখনত নাই। গুমুঠা মুখ এখন লৈ ইখনৰ পিছত সিখন কাম কৰি গৈছে। তাই মাকৰ মুখৰ পৰা মাত উলিয়াবলৈ কি কৰা যায় ভাবিলে। তাই পাকঘৰৰ দুৱাৰখনত তলা লগাবলৈ লগোৱা ৰিংটোত ধৰি হাতেৰে সেইটোকে দুৱাৰখনত মাৰি খটং খটং শব্দ কৰিবলৈ ধৰিলে। ৰিংটো তাইৰ উচ্চতা অনুপাতে যথেষ্ট ওপৰত থকাৰ বাবে হাতখন দাঙি দাঙি কিছুপৰ খটং খটং মৰাৰ পাছত তাইৰ হাতখন বিষাই গ'ল। তাই সেইটো এৰি দিলে। ইয়াৰ পিছত তাই কি কৰিব? উপায় এটা পালে। কাটিবলৈ উলিয়াই থোৱা ভাতকেৰেলা কেইটালৈ তাই চকু গ'ল। এখোজ দুখোজকৈ ভিতৰলৈ গৈ তাই ভাতকেৰেলা কেইটাৰ দীঘল দীঘল ঠাৰি কেইডালত লগ আৰ চকুৰে তাই এবাৰ মাকলৈ চালে। মাক মাছ ভজাত ব্যস্ত। এইবাৰ তাই ভাতকেৰেলা কেইটা ভেণ্টিলেটাৰ লগাই থোৱা ৰছীডালত বান্ধিবলৈ থিয় হ'ল। তাই ঢুকি নাপায়। ভেণ্টিলেটাৰখনৰ পৰা ওলমি থকা ৰছীডালৰ মূৰকেইটা তাইতকৈ বহুত ওপৰত। তাই লাহেকৈ মুঢ়া এটা চোঁচৰাই আনিলে। তাৰ ওপৰত উঠি তাই নিশ্চয় ঢুকি পাব। কপা কপা ভৰিৰে তাইৰ ওপৰত উঠিবলৈ লওঁতেই মাকে তাইলৈ যেনেদৰে পেন্দুৱাকৈ চালে যে তাইৰ তালু ফুটি জীৱ ওলাই গ'ল। হাতৰ কেৰেলা পকা মজিয়াত সৰি পৰি ইফালে সিফালে দৌৰিবলৈ ধৰিলে। কোনোমতে তাই সঞ্জপকৈ মুঢ়াটোৰ পৰা নামি ডুব ডুপাই লৰ মাৰি ওলাই গ'ল।
ধেত তেৰি, তাই মনতে ভাবিলে কিহৰ পৰা যে কি হ'লগৈ বাৰু। আগতে মাক দেউতাকৰ কিবা কথাত খং উঠিলে সেইকেইদিন তাই গুৰুত্ব বৃদ্ধিহে পায়। প্ৰতিটো কথাতে ইফালৰ পৰা মাকে সিফালৰ পৰা দেউতাকে জুলি জুলি কৈ মাতি তাই থৰকাচুটি হেৰুৱাই দিয়ে সেইকেইটা দিন। তাই মাক বাপেকৰ মাজত তাঁতৰ মাকুটোৰ নিচিনাকৈ ইফালৰ খবৰ সিফালত দিবলগীয়া হয়। কিন্তু আজি কি হ'ল? আটাইৰে খং, তাতে আকৌ তাইকো নামাতে। তাইৰ অকণমান মগজুটোৱে ভাবিয়ে পোৱা নাই তাইক কোনে কিয় নামাতে। শেষত কণমানে জুলিয়ে ঠিক কৰিলে তাইও ভেম পাতি গহীন হ'ব। ডাঙৰ মানুহৰ দৰে তাই গহীন ভাৱ এটা আনিবলৈ চেষ্টা কৰি দেউতাকে আনি দিয়া চকীখনতে বহি ল'লে। নতুনকৈ স্কুলত নাম লগাব বুলি কেইদিনমানৰ পৰা তাইৰ মনত বৰ ফূৰ্তি আছিল। কত ধৰণৰ যে কিতাপ, নানা ৰঙৰ ছবি থকা কিতাপবোৰ তাইৰ বৰ ভাল লাগিছে। তাই কিতাপৰ দমটোৰ পৰা বাছি বাছি এখন কিতাপ উলিয়াই ল'লে। কিতাপখন কিছু পুৰণি হ'ল, হ'লেও এইখন তাইৰ বৰ ভাল লাগে। কবিতাবোৰ যে ইমান মজাৰ। কিতাপখন মেলি লৈ তাই যদি আখৰবোৰ ভালদৰে চিনি উঠা নাই। তথাপি মাকে দুমাহমান আগৰে পৰা শিকাই শিকাই মুখস্থ কৰোৱা কবিতা এটাকে গাবলৈ ধৰিলে। প্ৰথমতে সৰু সৰুকৈ আৰু পাছত তাই ডাঙৰ মাতেৰে গাবলৈ ধৰিলে। ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। আৰু কিবা গোৱাৰ আগতেই চাদৰৰ আঁচলত হাত মচি মচি জুলিৰ মাক উমা বেগেৰে সোমাই আহিল আৰু জুলিৰ আগৰ পৰা কিতাপখন আঁতৰাই দিলে। উমাই ক'লে, মাজনী, আজিৰ পৰা তুমি আৰু এই অসমীয়া কিতাপবোৰ পঢ়িব নালাগে। দেউতাৰে যে আনি দিছে নতুন ধুনীয়া কিতাপবোৰ, সেইবোৰহে পঢ়িব লাগিব। তোমাক ইংৰাজী স্কুলতে নাম লগাই দিব, গতিকে ABCD কেইটাকে শিকাচোন। কথাখিনি যদিও উষ্মহীন আছিল, তথাপিও তাত যেন নিজৰ নিৰূপায় অক্ষমতাহে প্ৰকাশ পাইছিল। কণমানি জুলিৰ অন্তৰে মানি নললে। মা, ইমান দিনৰ পৰা তুমিচোন আমি অসমীয়া, গতিকে আমি অসমীয়াহে পঢ়িব লাগে বুলি কৈ মোক এইবোৰ কিতাপ পঢ়ুৱাই আছিলে। এতিয়া মই ABCD পঢ়িব নোৱাৰোঁ। সেইবোৰ মই বুজিকে নাপাওঁ। মই অ আ ক খহে পঢ়িম। অ' মা, মই এয়াই পঢ়িম। উমাৰ থৰ লাগি ৰ'ল। কি ক'ব তাই? কালি গৌতমে কোৱা কথাখিনি তাইৰ এতিয়াও হজম হোৱা নাই। গৌতম আৰু উমাৰ জুলিয়েই একমাত্ৰ সন্তান। গৌতমে দূৰৰ চহৰ এখনত চাকৰি কৰে। মাহেকত সি 4-5 দিনৰ বাবেহে এবাৰ ঘৰলৈ আহে। বৃদ্ধা শাহুৱেকক অকলশৰীয়া নকৰোঁ বুলিয়েই নিজৰ সকলো লাহবিলাক ত্যাগ কৰি কেৱল নৈতিকতাৰ খাতিৰতে উমাই শাহুৱেকৰ লগত থাকিবলৈ লৈ নিজকে 4 বেৰৰ মাজত আবদ্ধ কৰিছিল। উমাহঁতৰ ঘৰখন এখন সৰু চহৰত যদিও শাকনিবাৰীৰ পৰা পাৰ কুকুৰা আৰু গাই গৰুৰে এখন পূৰ্ণাংগ ঘৰৰ দায়িত্ব উমাই অকলে মূৰ পাতি লৈ গৌতমক সকলো ফালৰ পৰা সন্তুষ্ট কৰি আহিছে। বিয়াৰ 2 বছৰ পাছত জন্ম জুলিক তাই নিজৰ জীৱনত কৰিব নোৱাৰা অথবা নোপোৱাখিনিৰে পূৰ্ণ কৰি তুলিব বিচাৰিছিল। ঘৰুৱা কামৰ ফাঁকে ফাঁকে সেয়ে তাই 2-2.5 বছৰ মানৰ পৰাই জুলিক শিক্ষাগ্ৰহী কৰি তুলিছিল। বাহিৰৰ জগতখনৰ লগত উমাৰ বৰ বেছি হলিগলি নাছিল। বাতৰি কাকত, ৰেডিঅ', টিভি আৰু আলোচনীবোৰেই আছিল তাইৰ সংগী। স্কুলীয়া অৱস্থাৰ পৰা ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট উমাই বৰ ইচ্ছা কৰা স্বত্বেও অসমীয়াত উচ্চ শিক্ষা ল'ব নোৱাৰিলে। সেয়ে বোধহয় তাইৰ মনত তাইৰ অজানিতে এটা অসমীয়া প্ৰেমে বাঁহ লৈছিল। আজিকালিৰ সৰহভাগ ল'ৰা ছোৱালীকে ইংৰাজী মাধ্যমত পঢ়োৱাৰ কথাটোৰ তাই সম্পূৰ্ণ পৰিপন্থী আছিল। আজিকালি বেছিভাগ অসমীয়া মানুহৰ লজ্জাজনক অসমীয়া ভাষা জ্ঞানৰ পৰা জাতিটো উদ্ধাৰ কৰাৰ দায়িত্ব যেন তাইৰ নিজৰ। যিমানে বেয়া পৰিৱেশত নহওক লাগে, তাইৰ জুলিক এই ৰঘুমালাৰ ডালৰ পৰা বচাই ৰাখি এক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰতি মাহে 4-5 দিনৰ বাবে ঘৰলৈ অহা গৌতমক তাইৰ মাহটোৰ খবৰবোৰ দিয়াৰ লগতে তাইৰ অন্তৰৰ এনেবোৰ ভাৱনা মুকলিকৈ কওঁতে কওঁতে তাইৰ কথাবোৰ লেঠাই নিচিঙা গুণগুণনিত পৰিণত হয়। আৰু সেয়ে চাগে তাই অৰ্ণগলভাৱে কথাবোৰ কৈ থাকোঁতে মাজে মাজে গৌতমৰ চকু দুটা জাপ খাই আহে। উমাই অভিমানতে তাৰ গাটো জোকাৰি দি কয়, এই মই কি কৈছোঁ শুনিছেনে নাই? শুনিছোঁ। তুমি যি ভাবিছা তাকে কৰিবা বাৰু। মই এইবোৰত তোমাক বাধা নিদিওঁ। আৰু এতিয়া গৌতমে তাইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটোতে প্ৰচণ্ডভাৱে বাধা দিছে। জুলিৰ স্কুলত নামভৰ্তি কৰাৰ কথা ওলাওঁতেই উমাই তাইক ওচৰৰ অসমীয়া প্ৰাইমেৰী স্কুলখনত নাম লগাই দিবলৈ কোৱাত গৌতমৰ গাটোত যেন বিচাহে বগালে। হাতত থকা বাতৰি কাকতখন মুঠি মাৰি ধৰি সি গিৰিচ কৰে উঠি সি সুধিলে, কি ক'লা তুমি? অসমীয়া প্ৰাইমেৰী? জুলিক অসমীয়া প্ৰাইমেৰী স্কুলত নাম লগাই দিব লাগে? নাই, নহ'ব। চাধা মলি অথবা চকীত বহি টোপনিয়াই থকা মাষ্টৰ কেইজনৰ হাতত মই তাইক তুলি দি ভোট কৰিব নোৱাৰোঁ। এইবোৰ স্কুলত দিলে জুলি অপৰিপক্ক জ্ঞানৰ পিণ্ড হ'ব। দৰকাৰ নাই। তাইক মই ইংৰাজী মাধ্যমত পঢ়ুৱাম। আৰু স্কুলখননো কিমান দূৰত? 2 কিলোমিটাৰ বাট। অহা যোৱা কৰিবলৈ তাইক ৰিক্সা এখন বন্দবস্ত কৰি দিলেই হ'ল। এই বুলি কৈ সি ওচৰতে থকা জুলিক 2 হাতে ওপৰলৈ দাঙি ধৰি সুধিলে, নহয় মা, ABCD পঢ়ি আমাৰ জুলি মা এদিন মেজিষ্ট্ৰেট হ'ব। জুলিয়ে একো বুজি নাপালে।
মাক বাপেকৰ কথাবোৰ তাইৰ মগজুৱে ঢুকিয়ে নাপালে আৰু বাপেকে যে ক'লে মেজিষ্ট্ৰেট, এইটোনো কি? উমাৰ মনটো টেঙাই গ'ল। অতদিনে পুহি ৰখা তাইৰ ইচ্ছাটো তেনে অথলে যাব। জুলিক তাইৰ মতে গঢ় দিব নোৱাৰিব। কিন্তু কিয় নোৱাৰিব? জুলি তাইৰো সন্তান। গৌতমৰ লগতে জুলিৰ ওপৰত তাইৰো সমান অধিকাৰ আছে আৰু জুলিক অসমীয়া স্কুলত দিলে তাইৰ কি ক্ষতি হ'ব? তাই গৌতমক বুজাব খুজিলে। যুক্তি সহকাৰে অকণো উত্তেজিত নোহোৱাকৈ উমাই জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ খাটনি ধৰিলে। উমাৰ কথা হ'ল, তাইও জুলিক ইংৰাজী ভাষা শিকোৱাৰ পক্ষপাতী। নিজে BA পাছ আৰু গৌতমো MA ডিগ্ৰীধাৰী, এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল। দুয়ো ইংৰাজী ভালকৈ জানে। গৌতমে সুন্দৰকৈ ইংৰাজী ক'বও পাৰে, যদিও উমা এই ক্ষেত্ৰত বৰ পাৰ্গত নহয়। তেনেস্থলত জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাই নিজৰ মাতৃভাষাৰ লগতে ইংৰাজীও শিকাব পাৰিব। আৰু আজিলৈকে আমাৰ বিখ্যাত বিদ্বান লোকবোৰে জানো অসমীয়া মাধ্যমত পঢ়িয়েই শিক্ষিত হোৱা নাই? আমি আমাৰ নিজৰ ভাষাটোকে অৱহেলা কৰাটো আচলতে এটা অক্ষমনীয় অপৰাধ। আৰু আমাৰ নিজা স্কুলবোৰত থকা আসোঁৱাহবোৰ দূৰ কৰিবলৈ আমাৰ ল'ৰা ছোৱালীবোৰ তাত দি আমিয়ে আগভাগ নল'লে আন কোনেনো আগবাঢ়ি আহিব? পিছৰ কথাখিনি উমাই স্বগতোক্তি কৰাৰ দৰে ক'লে যদিও এইখিনি কথা গৌতমৰ কাণত ভাষণ যেন হৈহে সোমাল। তাচ্ছিল্যৰ হাঁহি এটা মাৰি গৌতমে উমালৈ চাই ক'লে, তুমি কেতিয়াৰ পৰা ইমান দেশপ্ৰেমিক হ'লা উমা দেৱী? অসমীয়াক পতনৰ মুখৰ পৰা বচাবলৈ শংকৰদেৱৰ দ্বিতীয় অৱতাৰ নহয়তো? শুনা উমা, কেৱল তোমাৰ জুলিক অসমীয়া মাধ্যমত পঢ়িবলৈ দিলেই দেশৰ প্ৰতি এটা ডাঙৰ দায়িত্ব পালন কৰিলোঁ বুলি ভাবিলে নহ'ব। আৱেগিক হৈ লাভ নাই। আমি আমাৰ সন্তানৰ ভৱিষ্যত চাম। এইবোৰ ফাল্টু আদৰ্শৰ বাবে মই জুলিৰ ভৱিষ্যত অন্ধকাৰ কৰিব নোৱাৰোঁ। তুমি নিজেই ৰিজাই চোৱা। আজিৰ অসমীয়া স্কুল আৰু ইংৰাজী স্কুল দুয়োটাকে। এটা যেন বিহ মেটেকাৰ পূৰ্ণশাল আৰু আনটো পদুম পুখুৰী। মই আমাৰ জুলিক পদুম পুখুৰীত চৰিবলৈ দিম। আজিকালি অসমীয়া স্কুলৰ শিক্ষা কি? নাই পৰিপাটি, নাই পৰিষ্কাৰ পৰিচ্ছন্নতা, নাই কোনো শিক্ষাৰ বাতাবৰণ। আৰু শিক্ষক মহাশয়বোৰো একোটা ফুপজহি ৰঙায়। এসোপামান টকা ভেটি দি প্ৰাৰ্থী নিৰ্বাচনৰ তালিকাত একেবাৰে শেষৰ ফালে নাম থকা কেইজন। যিবোৰে শিক্ষকতা কৰাতকৈ টকা ঘটাতহে মন বেছি দিয়ে, সেইবোৰে কি শিকাব আমাৰ জুলিহঁতক? আৰু উমা, তুমি এইবোৰ বিষয়ত মাত নমতাই ভাল। যিহেতু বাহিৰৰ প্ৰেক্টিকেল জগতখনৰ বিষয়ে তুমি একোৱেই নাজানা, তেনেস্থলত এনেবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত তোমাৰ মত জাহিৰ কৰিবলৈ যোৱাটো তোমাৰ মূৰ্খামি। তুমি যিহেতু পাকঘৰ গোহালি ঘৰতে আবদ্ধ, তোমাৰ জ্ঞানৰ টোপোলাটো সিমানখিনিতে ৰাখিলেই ভাল হ'ব। গৌতম ওলাই গ'ল। তাৰ কথাখিনি শুনাৰ পাছত উমা থৰ হৈ ৰ'ল। কি শুনিলে বাৰু তাই? যাৰ বাবে তাইৰ বৈচিত্ৰ্যপূৰ্ণ জগতখনৰ মায়া এৰি নিজকে চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখিলে, তাৰ মুখতে এনে কথা। তাইও কি ইচ্ছা কৰা হ'লে মিছেছ বৰাহাটৰ দৰে বৃদ্ধ মাক বাপেকক অকলশৰে এৰি বাহিৰৰ ৰঙীন পৃথিৱীখনৰ লগত মিলি যাব নোৱাৰিলেহেঁতেন, য'ত গৌতমে কোৱাৰ সংসাৰৰ প্ৰেক্টিকেলখিনি আছে। পাকঘৰৰ চাৰিচুক আৰু গোহালিৰ গৰুবোৰক দিয়াৰ যোগ্যতা আছে নেকি তাই জ্ঞানৰ? তাইৰ চিন্তাবোৰ ইমান লঘোনে যে তাৰ দ্বাৰা তাইৰ একমাত্ৰ সন্তানটোৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। তাই বুজি নাপায় কিয় গৌতমে পাহৰি গ'ল যে সিও ত্ৰিভুজাকৃতিৰ অসমীয়া আখৰবোৰ পঢ়ি বিশ্ববিদ্যালয়ৰ শেষ ডিগ্ৰী লোৱাৰ উপৰিও এটা উচ্চ পদত নিয়োজিত হ'ব পাৰিছে। কিয় বাৰু সি পাহৰি গ'ল যে আনহে নালাগে স্বয়ং তাৰ দেউতাকেও প্ৰাইমাৰী স্কুলৰ প্ৰধান শিক্ষক হৈ থাকিয়ে শিক্ষকতা আৰু পণ্ডিতৰ গুণৰ বাবে এতিয়াও এই অঞ্চলটোত এক সুকীয়া সন্মান থৈ যাব পাৰিছে। ভাবি ভাবি তাই দুচকু ভৰি আহিল। স্বভাৱতে শান্ত উমাই পৰিস্থিতি চম্ভালিবলৈ কিছু সময় ল'লে। কালিৰে পৰা আজি গোটেই দিনটো ভাবি ভাবি তাই ঠিক কৰিলে যে নিজৰ মতভেদৰ বাবে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰি জুলিক এটা অসহনীয় পৰিৱেশ দিয়াতকৈ তাইক ইংৰাজী মাধ্যমৰ স্কুলতে নাম লগাই দিয়া হওক। আজৰি সময়ত তাই জুলিক অসমীয়া শিকাবই। তাই জীয়াই থাকোঁতে জুলিক নিজৰ মাতৃভাষাটোকে জোতাই পঢ়িব লগা কৰি নথয়। পাকঘৰৰ কাম সামৰি উমাই জুলিৰ ওচৰত বহি এটাকৈ ইংৰাজী বৰ্ণবোৰ শিকাই যাব ধৰিলে। তেনেতে গৌতম আহি অলপ দূৰত থিয় হ'ল। উমাই তাক দেখো নেদেখাৰ ভাও জুৰি পঢ়ুৱাই যাবলৈ ধৰিলে। গৌতমৰ লাজ লাগিল। বৰ বেয়া ধৰণে যেন উমাৰ ব্যক্তিত্বৰ ওচৰত সি আজি হাৰ মানিলে। নিয়মমতে উমাই আজি বিদ্ৰোহ কৰিব লাগিছিল। গৌতমে কৰা ককৰ্থনাৰ বাবে উমাই অদ্ভুত কিবা এটা আচৰণ কৰা হ'লেহে চাগে সি বেয়া নাপালেহেঁতেন। তাৰ চিন্তাধাৰাক ভ্ৰান্ত বুলি প্ৰতিপন্ন কৰিবলৈ তাই আজি বিদ্ৰোহ কিয় নকৰিলে? সিটো সত্য নহয়। দেশৰ প্ৰতি জাতিৰ প্ৰতি প্ৰত্যেকৰে কৰ্তব্য আছে। তেনেস্থলত এটা ভুল পথ ধৰি আগবাঢ়ি যোৱাত উমাই তাক যুদ্ধ কৰি হ'লেও বাধা দিয়া নাই কিয়? সি ভুল কৰিছে।
ৰঘুমনৰ দৰে চানি ধৰিব খোজা অপৰিপক্ক ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে লাহে লাহে আমাৰ জাতিটো ধ্বংস কৰিব ধৰিছে। ৰাতিপুৱাৰ পৰা ভাবি ভাবি সি এতিয়া উপলব্ধি কৰিব পাৰিছে যে এই বিদ্যালয়বোৰ আচলতে একোটা বেপাৰৰ আহিলা। কিছু লোকে টকা ঘটাৰ বাবে গাঁৱে চহৰে এনে কিছুমান অনুষ্ঠানৰ গঢ় দি আহিছে। উমাৰ কথাত সত্যতা আছে। যদিহে প্ৰতিজন অভিভাৱকে ইংৰাজী স্কুলত খৰচ কৰা টকাখিনি তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত দি তাৰ হকে খৰচ কৰে আৰু ইংৰাজী স্কুলৰ শিক্ষা পদ্ধতি বা আন বিষয়ত দেখুওৱা সচেতনতাখিনি অসমীয়া মাধ্যমৰ স্কুলত দেখুৱায়, কাৰ সাধ্য আছে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰক পিছ পেলাই ৰখাৰ? এৰা, উমাজনীয়ে বৰ সুন্দৰ কথা ক'ব পাৰে। আঁতৰৰ পৰা লক্ষ্য কৰি গৌতমে উমাৰ মুখত এক অবক্ষয়হীন ব্যক্তিত্বৰ জ্যোতি দেখা পালে। এখোজ দুখোজকৈ আহি গৌতম উমাৰ পাছত ৰলহি। উমাই তেতিয়া পঢ়ুৱাই আছিল A for apple, B for ball। উমাৰ চকু দুটা পাছফালৰ পৰা আলফুলে ঢাকি ধৰি গৌতমে জুলিক ক'লে, A for apple নহয়, R পৰা আপেল। দুচকুৰ পৰা গৌতমৰ হাত দুখন আঁতৰাই উমাই অবুজ ভাৱেৰে তাৰ মুখলৈ চালে। গৌতমে মিচিকে হাঁহি এটাৰে লাহেকৈ মূৰটো দুপিয়াই ক'লে, কালিলৈ বুধবাৰ। মই তুমি কোৱা প্ৰাইমেৰী স্কুলখনৰ হেডমাষ্টৰক লগ ধৰিবলৈ জুলিৰ নামভৰ্তিৰ বাবে। জুলিয়ে দেখিলে মাকৰ বগা গোল মুখখনলৈ এই হাঁহিব যেন লগা ভাৱটো আকৌ ঘূৰি আহিছে। তাই আনন্দতে কিৰিলিয়াই হাত চাপৰি বজাই দিলে। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিত্য এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।